কৃষ্ণ। আজি পবিত্ৰ ভাদ মাহটোত এই গুৰুজনাৰ তিৰোভাৱ তিথিৰ উপলক্ষে ইয়াত একেখাৰী বৈকুণ্ঠৰ পৰমঙ্গল নাম চৰ্চন হৈছিলে। এই নামশাৰী আৰম্ভ কৰিবৰ কাৰণে এই আমাকে কোৱা হৈছিলে। ইয়াতেই গাঁৱতে বাওঁতেই সুৰ সঞ্চাৰ তাল মাল সময় পদঘোষা নথকতি অপৰাধ হ'ব পাৰে, সৰ্বপাত মৰ্ষণ কৰিব। আগলৈ দে ভগৱন্তৰে গুণানুকীৰ্তন কৰিবৰ কাৰণে শক্তি ভক্তিৰ পাত্ৰ কৰক প্ৰভু। আমি এই বৰগোলাইবাসী আৰু ইয়াত একত্ৰিত হৈ ভকত বৈষ্ণৱ আই মাতৃ একত্ৰিত হৈ ইয়াতে নামশাৰী পৰিচালনা কৰা হৈছিলে। ইয়াতেই কিবাখিনি দুখ হ'লে সকলো ক্ষমা কৰিব প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অসমীয়া জনজীৱনক সমৃদ্ধ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজি 457 সংখ্যক তিৰোভাৱ তিথি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইয়াক আয়োজন কৰা হৈছে। বিস্তৃত কাৰ্যসূচীৰে ৰাজ্যখনৰ বিভিন্ন যিসমূহ নামঘৰ আছে, সত্ৰ আছে, সকলোতে পালন কৰা হৈছে। ব্যতিক্ৰম নহয়, তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডুৰ অন্যতম এটা গুৰুত্বপূৰ্ণ নামঘৰ লিডু কেন্দ্ৰীয় নামঘৰ। এই নামঘৰটো পুৱাৰ পৰা বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। নাম প্ৰসংগ অনুষ্ঠিত হৈছে। গুৰুজনাৰ যি নীতি আদৰ্শ, গুৰুজনাৰ যি ধৰ্ম সংস্কৃতিক আমি আগুৱাই লৈ যাব লাগিব, এইটোৱেই আচলতে আমাৰ মূল সংকল্প। যেনে গুৰুজনাই সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়া জাতিটোক ধৰ্ম সংস্কৃতিৰে সমৃদ্ধ কৰি এখন শক্তিশালী অসম গঢ়াৰ মূল ভূমিকা গ্ৰহণ কৰিছিল। আমাক ভাষা দিছিল, ধৰ্ম দিছিল, সংস্কৃতি দিছিল, নাট নাট্য ভাওনাৰে আমাক সমৃদ্ধ কৰিছিল। গতিকে গুৰুজনাৰ আদৰ্শক আমি আগুৱাই লৈ যাব লাগিব, এয়া আমাৰ সকলোৰে দায়িত্ব। আৰু আজি এই তিৰোভাৱ তিথিৰ দিনা গুৰুজনালৈ স্মৰণ কৰি তেখেতৰ এই আদৰ্শ আগুৱাই লৈ যোৱাৰ সংকল্পৰে পুনৰ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।